নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুৱা বাজিছে 7টা। আজি আমি এটা সুন্দৰ ঠাইলৈ আহিলোঁ। আমাৰ ঘৰৰ কাষৰতে এয়া গুলপীয়া ভেটফুল। এই ইমান সুন্দৰকৈ ফুলি আছে আমাৰ এই হোষ্টেল ঘাটৰ ওচৰতে। তাকে আজি অকণমান ইহঁতৰ লগত এই ফুলৰ দৃশ্য চাবলৈ আহিলোঁ। মই বহুত ভাল পাওঁ, কাৰণ এই গুলপীয়া সৰু ভেটফুল এয়া পূজা পাৰ্বণতো অৰ্পিত কৰিলে মানে বহুত মনৰ কামনা বাসনা, ঘৰৰ বেমাৰ বিঘিনি, হাই কণ্ডল, দন কাজিয়া, এই সকলোবোৰ দুখ নিৰ্ময় হয় বুলি কয়। আৰু আটাইতকৈ বিশেষকৈ জানিবলগীয়া কথা যে কমল ফুল বা ভেট ফুল, পিংক লিলি, লটাছ, এইটো মানে এইবোৰ ইয়াৰে মানে ফুলৰ নাম। আৰু এই ভেট ফুল ইমান সুন্দৰকৈ ফুলি আছে আৰু দেখিবলৈ ইমান ভাল। আৰু ইয়াৰ মানে কাৰোবাৰ যদি গাৰ বিষ হয় বা অসুখ হয়, তেনেহ'লে এই পদুম ফুলৰ ঠাৰিত ছিঙি কিনাই শুকুৱাই কিনে বিচনাত পাৰি কিনাই শুলেও ভাল হয়। আৰু মানে কি, দেৱী দেৱতাসকলে বা ভগৱানে পূজা পাঠ কৰিলে মানে ভোগ, সকলোৱে প্ৰসাদ বা ভোগ বনোৱা হয়। প্ৰসাদ ভোগ বনালে মানে এই পদুম পাতত ভেট ফুলৰ এই গোল গোল পাত আছে, এই পদুম পাতখিলাত যদি আমি ভোগ খাবলৈ দিওঁ, তেনেহ'লে অতিকৈ পচন্দ হয়। আৰু বিশেষকৈ শ্ৰী হৰি কমল নাৰায়ণ এই পদুম ফুলৰে প্ৰতীক। মা লক্ষ্মী পদুম ফুলতে বিৰাজমান। মা লক্ষ্মীয়ে নহওক, যথেষ্ট ভগৱান বা দেৱ দেৱী তেওঁলোকে পদুম ফুলৰ ওপৰতে তেওঁলোকে বাসন বুলি তেওঁলোকে আসন গ্ৰহণ কৰি বহি থাকে। ইয়াৰ পৰা মই নিচেই ওচৰ কাষৰ পৰাই মই দেখাই দিছোঁ। এই পাতত আৰু দিয়া বাতি জ্বলালে মানে আপোনালোকে ইয়াত চাকি বাতিও জ্বলাব পাৰিব। আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ বন্ধুসকল। যদি ভাল পায় তেনেহ'লে আপোনালোকৰ পৰা নিশ্চয় অলপ হ'লেও উৎসাহ, সাহস আৰু সহায় কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।